Hello everyone, so আজি আমি গৈ আছিলো বেন্দ্ৰা ফুৰিবলৈ হাজবেণ্ড আৰু মই এয়া এখন আন্ধেৰি ষ্টেচনৰ ওচৰত এখন মাৰ্কেট হয় আপোনালোকে ইয়াতে শ্বপিং কৰিব পাৰে এয়া হাজবেণ্ড আৰু মই আন্ধেৰি ষ্টেচনলৈকে আহি পেলাই হাজবেণ্ডে টিকেট ল'বলৈ গৈ আছে এয়া লোকেল ট্ৰেইনৰ টিকেট বেছি নহয় 5 টকাকে পাৰ পাৰ্চন আপোনালোকে মুম্বাইখন অকণমান এক্সপেন্সিভ হয় নো ডাউট কিন্তু চলিব জানিলে ইয়াতে চলিব পাৰে অকণমান কম খৰচাটো হয় এতিয়া আমি গৈ আছোঁ আমাৰ প্লেটফৰ্ম নম্বৰ 5 লৈকে তাত আমাৰ ট্ৰেইন আহিব চাই থাকক আগলৈকে ব্লগটো সো ইয়া ফাইনেলি আমি ইয়া মন্নত আহি পালোঁ শ্বাহৰুখ খানৰ ঘৰ শ্বাহৰুখ খান কিং অফ বলিউড একচুৱেলি মানুহে মন্নত কৰিব লাগে এনেকুৱা এখন ঘৰ পাবলৈ ঘৰটো বিৰাটেই ধুনীয়া হয় ভিডিঅ'টো কি হ'ল এক্সাইটমেণ্টতে ভিডিঅ'টো কি কৰিলোঁ নাজানো আৰু কেনেকুৱা আপোনালোকে দেখিছেনে নাইবা ভালকৈ ভিডিঅ'টোত বাট সঁচাকৈ বহুত বেছি ধুনীয়া হয় ঘৰটো তেওঁৰ আমি গ'লোঁ হাজবেণ্ড আৰু মই ইয়াত আপোনালোকে দেখিব পাৰে বহুত মানুহ আছে ইয়াত মানুহবিলাকে ৰৈ থাকে তেওঁকতো নেদেখি কোনো বাট তেওঁৰ ঘৰটো চাবলৈ মানুহবিলাকে এনেকৈ আহে এয়া মন্নতৰ অপজিটত এখন সাগৰৰ পাৰলৈকে আহিলোঁ হাজবেণ্ড আৰু মই অকণমান ফুৰিলোঁ চালোঁ ফটো তুলিলোঁ তো এয়া আপোনালোকে দেখিব পাৰে সাগৰখন বিৰাট ধুনীয়া হয় মন্নতৰ অপজিটতে হয় সাগৰখন এইখনেই আৰু মন্নতৰ পৰা শ্বাহৰুখ খানে চাই থাকে আমি আজি এয়া এইখন ৰেখাৰ ঘৰ হয় ৰেখা মেম আপোনালোকে সকলোৱে চিনি পায় ৰেখা তেখেতৰ ঘৰ এইটো ঘৰটো হয় আমি গ'লোঁ অলপমান চালোঁ ঘৰটো ধুনীয়া হয় ঘৰটো বাহিৰৰ পৰা ইমান ধুনীয়া নহয় কিন্তু শুনিছোঁ ভিতৰৰ পৰা ঘৰটো বিৰাট ধুনীয়া হয় বুলি মই গ'লোঁ অকণমান চকীদাৰজনৰ লগত কথা পাতিলোঁ অকণমান সুধিলোঁ তেওঁৰ আৰু এটা ঘৰ আছে আমি দেখাম আৰু আগলৈকে চাব পাৰিব আপোনালোকে তো নেক্সট এইখন ফৰহান আখতাৰৰ ঘৰ বলিউডৰ ৰকষ্টাৰ ফৰহান আখতাৰ তেখেতৰ ঘৰ জাভেদ আখতাৰৰ ল'ৰা তেখেতৰ ঘৰ হয় এইটো আপোনালোকে চাব পাৰে এইবিলাক ঘৰবিলাক বহুত ধুনীয়া তেওঁলোকৰ ঘৰবিলাক আচলতে বহুতেই ধুনীয়া হয় ঘৰবিলাক চাই পেলাই বিৰাট ভাল লাগে আপোনালোকে গ'লে দেখিব গোটেইবোৰৰ ঘৰবিলাক ওচৰতে আছে চ' ফাইনেলি আমি আহি পালোঁ ৰেখা মেমৰ আৰু এখন ঘৰলৈ এইখন ঘৰ ৰেখা মেমৰ হয় ঘৰটোৰ নাম বছেৰা হয় ঘৰটো বিৰাট ধুনীয়া আপোনালোকে যদি আহে কেতিয়াবা বেন্দ্ৰালৈকে এইখন ঘৰ মিছ নকৰিব বিৰাট বছেৰাৰ ওচৰতে এইটো জন ইব্ৰাহিমৰ ঘৰ চি ক্লিপছ এইটো তেওঁৰ ঘৰ হয় আপোনালোকে দেখিব লগতে আছে বছেৰাৰ লগতে আছে ৱাও তো ফাইনেলি আমি আহি পালোঁ সলমান খানৰ ঘৰ গেলেক্সি এপাৰ্টমেণ্ট মোৰ বহুত মন আছিলে তেওঁৰ ঘৰটো চাবলৈ মই ভাবিছিলোঁ মুম্বাইত গ'লে তেওঁৰ ঘৰটো চাম বুলি তো ইয়াত তেওঁৰ ঘৰটো আপোনালোকে দেখিব পাৰে তেওঁ গ্লাছবিলাকত বুলেট প্ৰুফ লগাইছে এতিয়া বহুত বেছি হাই ছিকিউৰিটি হয় একচুৱেলি ফটো ভিডিঅ'ছ একো এলাও নাই ওচৰলৈকে যাবও এলাও নাই কিন্তু আমি তথাপিও কিবা কৰি ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে তো এয়াই আৰু গোটেইখিনি ভিডিঅ' আপোনাক দেখালোঁ চাব যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে মৰম দিব চেনেলটো আৰু লাইক তো শেষত আমি খাবলৈ আহিলোঁ বিৰাট ভোক লাগিছিলে তো খাই পেলাই আহি থাকোঁতে আমি অন দ্য ৱে এইটো দেখিলোঁ ৰমজান স্পেচিয়েল মুম্বাইত চুইটছ হয় তাত ভাল চুইট স্নেক এইটো ৰবৰি মালপোৱা বুলি কয় এইটো সেইকাৰণে দেখিলোঁ অকণমান বনোৱা বস্তুত মানে মেকিং প্ৰচেছটো অলপ বেলেগ হয় ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাইছে তেওঁলোকে ভাল লাগিছে কেনেকৈ বনাইছে ইয়াত ওপৰত মাৱা দিয়ে ৰবৰি দিয়ে তেনেকৈ বনায় আৰু ভিডিঅ'টোৰ শেষত এটা মই মেছেজ দিব বিচাৰোঁ সকলোকে ক'ব বিচাৰোঁ মুম্বাইখনত আহি পেলাই মই এটা বস্তু দেখিছোঁ ইয়াৰ মানুহ বহুত বেছি কষ্ট কৰে বহুত বেছি হাৰ্ড ৱৰ্কিং হয় মানুহবিলাক এটা বস্তু বুজিছোঁ যে মানুহ আপোনালোকৰ জীৱনত বহুতো আপছ এণ্ড ডাউনছ আহিব পাৰে কষ্ট হ'ব পাৰে কিন্তু হাৰ মানিব নালাগে যদি আপোনালোকে হাৰ নামানে লাইফটোত কষ্ট কৰি গৈ থাকে তেতিয়া আপোনালোকক আল্লাহ বা ভগৱান আপোনালোকে যি মানে তেওঁক নিশ্চয় আপোনালোকক দিব আপোনালোকৰ যিখিনি পাব লগা থাকে যিখিনি আপোনালোকে বিচাৰে সেইখিনি নিশ্চয় পাব এইটোৱে মোৰ শেষত ক'ব বিচাৰিছোঁ আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিলে তো দিব চেনেলটোক মৰম লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিব আগলৈকে এনেকৈ নতুন ভিডিঅ' লৈ আহিম যদি আপোনালোকৰ মৰম পাওঁ নতুনকৈ চেষ্টা আৰম্ভ কৰিছোঁ চ' আশা কৰিছোঁ আৰু সকলোৱে মৰম দিব বুলি